আজি মহাসপ্তমীৰ দিনাও সকলো পূজা মণ্ডপৰ সন্মুখ ভাগত দেখিবলৈ পোৱা গৈছে হিয়া ৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সকলোৱে জনাইছে সেৱা। ইয়াৰ লগতে এগছি বন্তি আৰু মাল্যাৰ্পণ কৰে প্ৰতিজন লোকে। প্ৰতি বছৰৰ দৰে এই বছৰৰ আজিৰ দিনটোত মহাসপ্তমী পালন কৰা দেখা পোৱা গৈছে। কিন্তু এইবাৰ উৎসৱৰ ৰূপ একেবাৰে ভিন্ন। ব্যতিক্ৰমী ধৰণে পালিত হৈছে দুৰ্গা পূজা। কাৰণ সকলোৰে হিয়া ৰামঠু জুবিন গাৰ্গৰ অনুপস্থিতিত কোনো ধৰণৰ আনন্দৰ ৰং নাই। সাংস্কৃতিক অনুষ্ঠান, জাক-জমক, কলা কাৰ্যসূচী কোনোটো আয়োজন কৰা হোৱা নাই। মাথো বৈদিক নিয়ম অনুসৰি সম্পূৰ্ণ ভক্তি শ্ৰদ্ধাৰে অনুষ্ঠিত হৈছে পূজা। যোৰহাটৰ জেল ৰোডস্থিত কমলাবৰীয়া সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ আয়োজকসকলে জনাইছে, এইবাৰ পুৰণি আনন্দ উৎসৱৰ পৰিৱৰ্তে সঁচাকৈয়ে ভক্তি আৰু শ্ৰদ্ধাৰ জৰিয়তে দেৱী দুৰ্গাৰ বন্দনা কৰা হৈছে। মণ্ডপৰ ভাগত বিশেষভাৱে স্থাপন কৰা হৈছে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। প্ৰতিদিনেই ভক্তসকলে আহি বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰি জুবিন দাৰ প্ৰতি নিজৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে। সকলোৰে মুখত একেই কথা, এইবাৰ দুৰ্গা পূজাৰ আনন্দ নহয়, বিৰহ আৰু মৰমৰ। জুবিন গাৰ্গ অবিহনে যোৰহাট তথা সমগ্ৰ অসমত উৎসৱৰ মিঠা সুৰ নাথাকিলেও তেওঁৰ প্ৰতিচ্ছবিত সেৱা জনাই পূজাৰ দিনবোৰ অতিবাহিত কৰিছে সকলোৱে। জুবিনৰ প্ৰতি এই শ্ৰদ্ধা ভক্তি কৰি আমি সঁচাকৈ আমি মানে দুখিত, কিয়নো আমাৰ মাজৰ পৰা আজি জুবিন নাই কি আমাৰ মাজৰ ওলাই গ'ল। গতিকে তেখেতৰ যিখিনি অৱদান অসমৰ ৰাইজৰ প্ৰতি, ভাৰতৰ ৰাইজৰ প্ৰতি কোনেও পাহৰিব নোৱাৰে। বিশেষকৈ জুবিনৰ জীৱনৰ পাতনি মেলাৰ স্থানেই হৈছে এই কুশল কোঁৱৰ পথ, জেল ৰোড আৰু ৰঙালী বিহু মই পাতোঁ। ৩৫ বছৰ হ'ল প্ৰথম আমি ৰঙালী বিহু পাতি আজি জুবিনক ইয়াত আমি অনুষ্ঠান কৰিবলৈ আমি সুবিধা দিছিলোঁ, যেতিয়া তেওঁ জে বি কলেজত পঢ়ি আছিলে। গতিকে আমাৰতো খুব বেছি বেয়া লাগিছে। আমাৰ লগত তেওঁ কথা পতা, গান বাজানা ইত্যাদিসমূহ কৰিছিলে। আমি সঁচা বহুত দুখী। আমাৰ অন্তৰ মানে আমি কি ক'ম আপোনাক, তেওঁৰ আজি যদিও আমাৰ মাজৰ পৰা গুচি গ'ল, আমি আজি 7 দিন 8 দিন হ'ল তেওঁৰ দুখতে আমি এটা হেৰি কৰি আছোঁ। আজি পূজা ভাগ যদিও আয়োজন মানে খুব এটা দুখেৰে আমি কৰিছোঁ। পাতিব লাগে গতিকে পাতিব লগা হ'ল, কাৰণ পূজাৰ 8 দিনৰ আগত এনেকুৱা এটা হৈ গ'ল। কিন্তু কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰা হ'লোঁ আমি। আগত যেনেকৈ পূজা পাতোঁ এইবাৰ পূজা পাতিব পৰা নাই, কিয়নো মনত চবৰে এটা দুখৰ ছাঁ পৰি আছে। ইয়াত আমি বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজে ইয়াতে বন্তি জ্বলাই ধূপ জ্বলাইছে, পুষ্প অঞ্জলিও যাচিছে। এইদৰে জুবিন গাৰ্গক সন্মান কৰিছে। আজি আমি ইয়াত এই উৎসৱ হিচাপে আমি পালন কৰা নাই, ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰিছোঁ। ইয়াত জুবিন গাৰ্গৰ গানৰ বাহিৰে আমি অন্য গানৰ ব্যৱস্থা কৰাই নাই আৰু তেওঁক আমি শ্ৰদ্ধা স্মৰণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এই অমৰ শিল্পীজন যাতে সদায় অমৰ হৈ থাকে তাৰ বাবে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত
দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮1122। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।